वासुदेवाय जन्मनैस्यायत्वन्नयदितरत चट्टे च विज्ञचरत् तेने ब्रह्माभिधायदि कवये मुह्यन्ति यत्सुराय तेजो वर्मिडं यथा विनिमयो यट्टति सग्रोमिषा धन्नासेन सदनिरस्तकुहकं सत्यं परं धीमहि धर्मपूर्जिता कैतवावस्तुपरमो निमत्स्य शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् श्रीमद्भगवते महामुनि कृते किंवा पररीश्वरः चद्रोर्हृदि अवरुद्धते यट्टकिटिवे सुशुभे तत्क्षणा निगमाकल्पतरो गलितं फलं सुकामुखद्मितद्रव संयुतम् पीयता भागवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका। हे कृपालो गुरुमूर्ति भकत वैष्णव बाम बांधव तथा आय समस्त अपना सब समस्तजन कृपालो भकत वैष्णवर शरणत आमी भक्तिपूर्ण सेवा जनाई अपना खबर आज्ञा और आशीर्वाद लई नलबारी नामघरत धाराबाहिकभावे चलाई अहा भागवतर पाठ और पर्यालोचनार आजिर पाठर कारणे आमी आगबाढ़िছো। कृष्ण अवतार कथन अष्टम अध्याय दुलरी चंद। हे कृष्ण कथा शुनी आनंदित मुनि एक किंचित शंकी मने ए जदि गोविंदर लीला चरित्र हे अंत न पाए
এতেবে অজ্ঞজনে তৰিবে কেমনে এই সংসাৰৰ দুখ নিকাৰ এই হৰি হৰি বিধি নভৈলে কহিধি অপাতকি ৰই বাৰ মুনিবৰ দেৱঋষি নাৰদে তেখেতৰ পিতৃগুৰু ব্ৰহ্মাদেৱক পুনৰ প্ৰশ্ন কৰিলে যে হে ঋষি বা হে মুনি সৃষ্টিকৰ্তা ব্ৰহ্মা মোৰ মনত কিঞ্চিত সংশয় থাকি গৈছে যদি গোবিন্দৰ লীলা চৰিত্ৰৰ অন্ত কোনোজনে নাপায়েই তেতিয়াহ'লে একেবাৰে অজ্ঞজনে মোহমতীজনে এই সংসাৰৰ দুখ আৰু তাপৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব যদি তেওঁৰ লীলা চৰিত্ৰৰ মহিমাৰ কথা কোনেও অন্তই নাপায় সাধন সিদ্ধ যোগী মুনি ঋষি আপোনাৰ দৰে সৃষ্টিকৰ্তা ব্ৰহ্মায়ো যদি নাপায় তেতিয়াহ'লে অজ্ঞজন ইয়াৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব তেওঁলোকৰ পাপৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব এ হাকিয়া বমায় ভোলে মুনিৰায় হে নকৰিবা মনে দুখ কৃষ্ণৰ কৃপাত মিলিবে সাক্ষাৎ অলোকৰ সমস্তে দুখ সৃষ্টিকৰ্তা ব্ৰহ্মাই ঈষৎ ঈষৎ হাঁহি দেৱঋষি নাৰদক উত্তৰ দিলে হে মুনিবৰ আপুনি মনত অকণো শংকা নাৰাখিব বোলে কিয় ভগৱন্ত প্ৰভু কৃষ্ণ অতি কৃপাময় ভগৱন্ত কৃষ্ণৰ কৃপাত অজ্ঞজনো উদ্ধাৰ হ'ব পাৰিব হে কপট এৰিয়া সাধু সংলয়া সাৱধান মন হে আন দেৱচাৰী যিটো নৰ নাৰী এই কৃষ্ণত লৈ হৰণ বেতা সম্বাদ মিলয় সাক্ষাৎ কৃষ্ণৰ কৃপা অপাৰ মায়া দূৰ হয় মিলয় মহোদয় অসুখ দে তৰে সংসাৰ হৰিৰ মহিমা কোনেও নাপায় তেওঁ পাৰ পাই কোনেও শেষ নহয় সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক যেতিয়া ক'লে দেৱঋষি নাৰদৰ মনত সংশয় আহি গ'ল যদি কোনেও তেওঁ মহিমাই নাপায় তেওঁ যদি ইমান অপাৰ মহিমা তেতিয়াহ'লে অজ্ঞজনে মোহমতীজনে এই সংসাৰৰ দুখ তাপ আৰু পীড়াৰ পৰা
পাপৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই হাঁহি হাঁহি উত্তৰ দিলে যে হে মুনিবৰ, তুমি অকণো মনত শংকা নাৰাখিবা। বোলে কিয়? জীৱ উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্ত প্ৰভু কৃপাময় হৰিয়ে তেওঁ কৃপা তেতিয়া কৰিব, যে কেতিয়া কৰিব ৰাস্তাটো দেখুৱাই দিছে। কোনে? সৃষ্টিকৰ্তা ব্ৰহ্মাই। কি বুলি দেখুৱাইছে? যে আন দেৱ দেৱীক কেতিয়াও সেৱা সৎকাৰ নকৰিব, একমাত্ৰ কৃষ্ণ দেউকহে উপাসনা কৰিব আৰু ভকত বৈষ্ণৱ স্বৰূপ সাধু সংগত ভগৱন্ত কৃষ্ণক একান্তভাৱে বুজিব। আমাক উপায়টো দিলেনে বাৰু? ভাগৱত শাস্ত্ৰই আমাক উপায়টো দিছে। সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদৰ মনৰ সংশয় দূৰ কৰাৰ চলেৰে আমাৰ দৰে মোহমতীজনৰ অজ্ঞজনৰো মনৰ সংশয় ভাগৱত শাস্ত্ৰই দূৰ কৰিছে। যে আন দেৱ দেৱীক এৰি কেৱল কৃষ্ণক একান্তভাৱে ভজি মনৰ কপট ভাৱটো ত্যাগ কৰি মন শুদ্ধ আৰু পবিত্ৰ কৰি সাধু সংগ লৈ যেতিয়া ভগৱান কৃষ্ণক বুজিব, তেতিয়া কি হ'ব? ভগৱান কৃষ্ণৰ অপাৰ কৃপাৰ প্ৰসাদ লাভ হ'ব। তেওঁ সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে। এতিয়া কপট দূৰ কৰি ল'ব লাগিব। এতিয়া কপট দূৰ কৰিবলৈ হ'লে এটাইতকৈ কোনেও নেদেখা বস্তুটোৱেই হ'ল আমাৰ ভিতৰত থকা কপট স্বভাৱটো, হয়নে বাৰু? এতিয়া দেখি থকা বস্তুটো কি? আমি যে মুখেৰে হাঁহি থাকোঁ, কেতিয়াবা কান্দি থাকোঁ, হহাটোও দেখা পায়, কন্ধাটোও দেখা পায়, খালি ভিতৰত পুহি ৰখা কপটটো দেখা নাপায়। কপটটো কোনে চাই থাকে? কপটটো হৃদয়ত কৃষ্ণই চাই থাকে। আমাৰ কপট স্বভাৱটো চাই থাকে কৃষ্ণই, তেওঁ অন্তৰ্যামী যে, হয়নে বাৰু? সেইটো কাৰণে আমাৰ মনত ভাল ভাৱ আছেনে, বেয়া ভাৱ আছেনে, হয়নে? কোনোবাজনৰ প্ৰতি আমাৰ হিংসা দেশ আছেনে, প্ৰেম ভাৱ আছেনে, হয়নে বাৰু? জনাটো নিজে জানে, আৰু লগতে কোনে জানে? নিজে নাজানিলেও আমাৰ লগত থকা ঈশ্বৰজনে জানে। ঈশ্বৰ কি? ঈশ্বৰ অন্তৰ্যামী। সেইটো কাৰণে অন্তৰ্যামী হৰি বুলি কোৱা হয়। সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক কোৱাৰ চলেৰে যি কৃষ্ণত একান্ত চিত্তে শৰণ লয়, যি কৃষ্ণক ভজে উপাসনা কৰে, সেই সমস্ত জনৰ প্ৰতি তেখেতে উপদেশ দিছে। কি বুলি? যে অন্তৰত থকা কপট স্বভাৱবিলাক যাতে আঁতৰ কৰি লয়। কপট স্বভাৱ যদি আঁতৰ কৰি লয়, তেতিয়া কি হ'ব? অন্তৰখন নিৰ্মল হ'ব। নিৰ্মল অন্তৰত আহি কোন বাস কৰিব? ভগৱন্ত প্ৰভু কৃষ্ণ বিৰাজমান হ'ব। আৰু এইদৰেই জীৱই মায়াৰ পৰা মুক্ত হোৱাৰ লগতে তেওঁ জীৱনৰ মুখ্য সুখৰ আনন্দ স্বৰূপ মহোদয়, মহোদয় মানে কি? মহান দয়া। সেইটো কাৰণে মুখ্য সুখ কি হ'ব? লাভ হৈ সংসাৰৰ দুখ আৰু তাপৰ পৰা জীৱ উদ্ধাৰ হ'ব। কিবা কৰিব আৰু মায়া গুচিবাৰ এই প্ৰত্যক্ষে পাই প্ৰমাণ এ কুকুৰ চিগালে খাইবে যি তুদেহ তাতে গুচে অভিমান ভাৰ্যা পুত্ৰ ইজ্জতি কোৱাছয় এটা কোমোৰনো হে মায়া ভুলনা হে মিলি লয় উল্লাস
এ ভকতে ভৈল এ যিসবে সাক্ষাৎ কৃষ্ণৰ কৃপাত এ মায়াক আস তোৰি এ কহো তোজো আগে শুনাই অনুৰাগে এ মনে মাধৱ ধৰি ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ হে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ এ হৰি নামে হৰি নামে হৰি নামে গতি এই হৰি নাম বিনয়ান নাহিকে ভকতি দ্বিতীয় স্কন্ধ গুৰুৱে দান কৰা আশীৰ্বাদ কোনে কোনে দান কৰিছে এই আশীৰ্বাদ 28 সহস্ৰ ঋষিক গুৰুৰ আসনত উপবিষ্ট হৈ সুতমুনিয়ে আশীৰ্বাদ দিছে গংগাৰ পাৰত গুৰুৰ আসনত উপবিষ্ট হৈ সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক আশীৰ্বাদ দিছে আৰু ব্ৰহ্মাৱৰ্তত ব্ৰহ্ম ভাৱনাযুক্ত তপময় সাধনাৰ আসনত বহি সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁ মানস পুত্ৰ দেৱঋষি নাৰদক আশীৰ্বাদ দিছে কি বুলি আশীৰ্বাদ দিছে যে হৰিৰ যদি কৃপা কেনেবাকে লাভ কৰিব বিচাৰিছা তেতিয়াহ'লে মহাভাগৱত ধৰ্ম শ্ৰৱণ কীৰ্তন কৰা এটা দ্বিতীয় স্কন্ধৰ প্ৰাৰম্ভৰ কথাখিনিৰ শীৰ্ষ কি বুলি ৰাখিলে মহাভাগৱত ধৰ্ম এই মহাভাগৱত ধৰ্ম কথাই কৈ আছে এতিয়া মহাভাগৱত ধৰ্মত ঈশ্বৰৰ কি কথানো অন্তৰ্ভুক্ত নহয় হৰিৰ নাম হৰিৰ গুণ হৰিৰ লীলা হৰিৰ যশ হয়নে হৰিৰ ৰূপ হয়নে ৰূপ লীলা নাম ধাম এই সমস্ত তত্ত্ব মহাভাগৱত ধৰ্মত অন্তৰ্ভুক্ত হয় সেইটো কাৰণে হৰিৰ লীলা অৱতাৰ তত্ত্ব কথন কৈ সৃষ্টিকৰ্তা ব্ৰহ্মাই ভগৱান কৃষ্ণৰ লীলা অৱতাৰ হোৱাই নাই কথাখিনি সত্য যুগত কৈ আছে ইয়াত কাক কৈ আছে দেৱঋষি নাৰদক তেতিয়ালৈকে আমাক পদে জনালে যে পৰশুৰাম অৱতাৰলৈকেহে ঈশ্বৰে ধৰিছে ৰাম অৱতাৰ কৃষ্ণ অৱতাৰ বলৰাম অৱতাৰ এইবিলাক অৱতাৰ তেওঁ ধাৰণ কৰা নাই কিন্তু দাপৰ যুগত কৃষ্ণই অৱতাৰ লৈ যিখিনি কৰিলে সেইখিনি সমস্তখিনি ক'লে এটা যুগত ৰামচন্দ্ৰ প্ৰভুৱে অৱতাৰ লৈ যিখিনি কৰিলে সেইখিনি সমস্তখিনি ক'লে কেতিয়া কৈছে সত্য যুগতে কৈছে আৰু দেৱঋষি নাৰদে মনৰ সংশয় দূৰ কৰিবৰ নিমিত্তে সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া ক'লে যে এইজন হৰিৰ গুণ কীৰ্তন অনন্ত নাগে সহস্ৰ বদনে চাৰি সিদ্ধই চাৰিখন মুখেৰে মই ব্ৰহ্মাই চাৰিখন বদনেৰে সৈতে যদি সৰ্বদাও কীৰ্তন কৰি থাকো এইজন কৃষ্ণৰ কীৰ্তন আৰু উপাসনাৰ কেতিয়াও অন্ত নহয়
মহান মহান জ্ঞানী সাধকসকলেও তেওঁ মায়াৰ বা তেওঁৰ মহিমাৰ কোনো পাৰাপাৰ নেপায়। তেতিয়া সৃষ্টিকৰ্তাক দেৱঋষি নাৰদে প্ৰশ্ন কৰিলে যে যদি ইমান মহান মহান সাধকসকলেও এইজন ভগৱন্তৰ মহিমাৰ যদি পাৰ নেপায়, তেতিয়াহ'লে অজ্ঞজনে মোহমতীজনে একো নজনাজনে ই ভগৱন্ত প্ৰভু কৃষ্ণৰ তেতিয়াহ'লে কৃপাৰ প্ৰসাদ কেনেকৈ লাভ কৰিব? তেতিয়া দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই মনৰ সংশয় দূৰ কৰি কৈ দিছে যে সাধুৰ সংগ ল'ব লাগিব, অন্তৰখন নিৰ্মল কৰিব লাগিব, মনৰ কপট স্বভাৱ ত্যাগ কৰিব লাগিব, সাধুৰ সংগত, ভকতৰ সংগত, বৈষ্ণৱৰ সংগত ভগৱান কৃষ্ণৰ চৰণ একান্ত চিত্তে ভজিব লাগিব। আৰু কি কৰিব লাগিব বুলি কৈছে? অবিবিচাৰ ভকুতি কৰিব লাগিব। আন দেৱ দেৱী এইসকলৰ ওপৰত বিশ্বাস নকৰি এক কৃষ্ণদেৱ একান্তভাৱে বিশ্বাস ৰাখি যদি কৃষ্ণক ভজে, কৃষ্ণ ভজে ন, তেতিয়া কি হ'ব? ভগৱান কৃষ্ণৰ যে ইমান কৃপা, অজ্ঞজনেও মোহমতীজনেও এই কৃপাৰ প্ৰসাদ লাভ কৰিব পাৰিব। সেইটো কাৰণে আমাক ভগৱন্ত প্ৰভুৱে কিমান কৃপা কৰিছে আমি অনুভৱ কৰিলেই হ'ল। যে যি শাস্ত্ৰ বৈকুণ্ঠত আছিলে, যি শাস্ত্ৰৰ কথা সৃষ্টিকৰ্তা ব্ৰহ্মাই সহস্ৰ বছৰ তপস্যা কৰি পাইছিলে, সেই শাস্ত্ৰ গুৰুজনাৰ কৃপাত আমি এই মৰ্ত্যধামত থাকিয়েই বৈকুণ্ঠ দুতয়ত শ্ৰৱণ কীৰ্তন কৰাৰ আমি ভগৱন্তৰ কৃপা প্ৰসাদ লাভ কৰিছোঁ। কিবু কৈবাৱাৰ অকৈব কিবাৱাৰ হে মায়া গুচিবাৰ হে পতকে পাই প্ৰমাণ হে কুকুৰ চিঙালে খাইবে যিটো দেহ অ তাত গোছে ভিমান। আমাৰ এতিয়া মায়াটো ক'ত বাস কৰি আছে বাৰু? আমাৰ প্ৰত্যেকৰে আমি ভাগৱত শ্ৰৱণ কৰাৰ পাছত আমাক সুধিব যে আপোনালোকে দ্বাদশ স্কন্ধ ভাগৱত সম্পূৰ্ণ কৰিলে, কওকচোন বাৰু মায়া ক'ত বাস কৰি আছে? হয়নে? যিমান চকুৰে দেখা পাইছোঁ চব মায়া। মায়া মানে মিছা। চকুৰে আমি যিমান দেখা পাই আছোঁ সকলো মিছা। কিয় মিছা? চকুৰে দেখাবিলাক সকলো বিনাশশীল। বিনাশশীল বস্তু সত্য নহয়। সত্য কি? যিটো বস্তুৰ কেতিয়াও বিনাশ নহয়। যিটো বস্তুৰ কেতিয়াও বিনাশ নহয় সেইটোৱে কি? সেইটোৱে হ'ল অবিনাশী ঈশ্বৰ তত্ত্ব। এইটো কাৰণে এই অবিনাশী ঈশ্বৰ তত্ত্বৰ কৃপা আমি যদি অকণমান পাবলৈ হয় বা লাভ কৰিবলৈ হয়, আমি হৰিৰ মায়ানুগীয়ে মায়াটোৰ কথা আমি বুজিব লাগিব। এইটো কাৰণে মায়াৰ পৰা কেনেকৈ আমি মুক্ত হ'ব পাৰিম সেই কথাটো জানিব লাগিব। এতিয়া দেৱঋষি নাৰদে প্ৰশ্ন কৰিছিলে কাক? সৃষ্টিকৰ্তাক, ব্ৰহ্মাদেৱক, যে হৰিৰ মায়ানুগী, হৰিৰ মায়ানুগী এই মায়াৰ পৰা কেনেকৈ জীৱ পৰিত্ৰাণ পাব? তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে যে হৰিৰ মায়াৰ সমান শক্তিশালী বস্তু এই জগতত একো নাই। কিন্তু ভগৱানৰ যেতিয়া কৃপা হ'ব, ভগৱানৰ যেতিয়া কৃপাৰ প্ৰসাদ লাভ কৰিব, তেতিয়া জীৱক হৰিৰ মায়াই মোহিত নকৰে। এতিয়া মায়াটোৱে কি দেখায়? মায়াটোৱে সদায় আপোন দেখায়, পৰ দেখায়। মায়াটোৱে আমাক কি দেখায়? আপোন দেখায়, পৰ দেখায়। মায়াটোৱে কি দেখায়? মোৰ দেখায়, তোমাৰ দেখায়। গতিকে মোৰ আৰু তোমাৰ, আপোন আৰু পৰ এই ভাৱটো যদি আঁতৰ হ'বলৈ হয়, তেতিয়াহ'লে আমি কাৰ লগত সংযোগ হ'ব লাগিব? আমি পৰমাত্মাৰ লগত একান্তভাৱে সংযোগ হ'বলৈ যত্ন কৰিব লাগিব। কিয়নো আমি যদি ডিঙিত এধাৰ মণি পিন্ধো, ধৰি লৈছোঁ 100টা মণি থাকিলেও কিন্তু তাক এক কৰি ৰাখিছে কিহে? সেই ৰছীডালে।
হয়নে বাৰু? যদি ৰছীডাল কেঁচি এখনে কাটি দিয়া মণিবোৰ কি হ'ব বাৰু? চব খিচৰিত বিচৰিত হৈ য'ত ত'ত সৰি পৰিব, হয়নে বাৰু? গতিকে এই জগতখনক এধাৰ মণি কৰি পিন্ধি আছে জগতৰ ঈশ্বৰে। সমস্তখিনিকে এতিয়া এধাৰ মণি কৰি পৰিধান কৰি আছে। বোলে কি? মই হলো মোৰ মায়াৰ জৰিডাল। জগতৰ হৰি কি? মই হলো তোমালোকৰ মায়াৰ জৰিডাল। এই মায়াৰ জৰিডালেৰে সৈতে তোমালোকৰ এই মণিবিলাকক মই পৰিধান কৰি আছো। তোমালোকে মণিধাৰ দেখা, কিন্তু ধৰি থকা ৰছীডাল কেতিয়াও নেদেখা। কিয় ধৰি থকা ৰছীডাল কেতিয়াও নেদেখা? এই ৰছীডালক মণিখিনিয়ে সদায় ঢাকি ৰাখে, হয়নে বাৰু? গতিকে আমাক ধৰি থকা ঈশ্বৰজনক কিহে ঢাকি ৰাখিছে? আমাৰ লগত থকা মায়াখিনিয়ে ঢাকি ৰাখিছে। সেইটো কাৰণে মায়া যদি নিৰ্যান হ'বলৈ হয়, ভগৱন্ত প্ৰভুৰ পৰম কৃপা লাগিব। এতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কৃপাত দেৱঋষি নাৰদৰ মায়া দূৰ হৈ গ'ল। দেৱঋষি নাৰদৰ কেনেকে মায়া দূৰ হ'ল তাৰ প্ৰমাণ আছে। কেনেকে প্ৰমাণ আছে? তেওঁ দাপৰ যুগত কৃষ্ণ অৱতাৰত তেওঁ গোকুল ধামত কৃষ্ণক দৰ্শন কৰিবলৈ আহিব। বস্তুখিনি ভালকে বুজক দেই। মায়াৰ তৰণৰ উপায় কথাটো আমি জানিব লাগিব। গোকুলত আহি গোবিন্দই লীলা কৰি আছে। তেওঁ যেতিয়াই গোকুললৈ আহি গ'ল, গোকুলত কি হ'ল? গোকুলত বসন্ত নামিবলৈ ল'লে, মৃদু মৃদু বতাহ ববলৈ ল'লে, গোবৎসবিলাকে আলাপ কৰিবলৈ ল'লে, পক্ষীবিলাকে কথা পাতিবলৈ ল'লে, নদীবিলাকে যেন কুলু কুলু ধ্বনিৰে গীত গাবলৈ ল'লে। যেতিয়াই ভগৱান কৃষ্ণ আহি গোকুল ধামত উপগত হ'ল, পৰিৱেশ সলনি হৈ গ'ল। সকলো বস্তুৱে যেন চৈতন্য হৈ গৈছে। এতিয়া দেৱঋষি নাৰদে আহি ভাবিলে যে মোৰতো পিতৃ দেৱতাই কৈছিলে যে দাপৰ যুগত জগতৰ গোসাঁই আহি নন্দৰ গৃহত লীলা কৰিব। গতিকে এইবাৰ মই মোৰ সেই হৃদয়ৰ ভগৱানজনক অৰুণ চৰণ মই গৈ দৰ্শন কৰি আহোঁ। নাৰদ আহি যেতিয়া গোকুল ধাম পালেহি, কেনিও চাবই পৰা নাই। যেনিয়ে চাইছে কেৱল তিন তৰু লতিকা বিৰিখ, সমস্তখিনিয়ে কৃষ্ণ ৰূপ ধাৰণ কৰি কৰি দেৱঋষি নাৰদৰ ফালে প্ৰণাম কৰি কৰি ঈষৎ ঈষৎ হাঁহিছে। তেতিয়া দেৱঋষি নাৰদে দিব্য বীণাখন বাই ৰামকৃষ্ণ নামৰ ধ্বনিৰে সৈতে এই কৃষ্ণ দৰ্শনৰ আনন্দত তেওঁ তেতিয়া নৃত্য কৰিবলৈ লাগি গ'ল। হে যদুপতি, মই কেৱল তোমাৰ চৰণ দৰ্শন কৰিবলৈ আহিছিলো। বৃন্দাবনৰ গোকুলৰ ধূলিত, গোকুলৰ বালিত, গোকুলৰ বায়ুত, গোকুলৰ আকাশ বতাহ তিন তৰু লতিকা, মই সমস্তখিনি গোবৎসবিলাকৰ মাজতো কেৱল তুমি প্ৰকাশ হৈ থকা দেখিছো। মোক তোমাৰ মায়ায়ে মোহা নাইতো। কি বুলি সুধিছে? যে তোমাৰ মায়াটোৱে মোক মোহিত কৰা নাইতো। এতিয়া ভগৱান কৃষ্ণই যোগেশ্বৰে হাঁহি হাঁহি উত্তৰ দিলে, হে দেৱঋষি, তুমি বৈকুণ্ঠৰ পাৰিষদ। মই যি অৱতাৰ ধাৰণ কৰিছো, তুমি সত্য যুগতে এই অৱতাৰ তত্ত্ব শ্ৰৱণ কৰি ইয়াৰ যি পৰিপূৰ্ণ পুণ্যৰ ভাগ তুমি তেতিয়াই ধাৰণ কৰিছিলা আৰু তুমি লাভ কৰিছিলা। সেইটো কাৰণে মোৰ কৃষ্ণৰ সত্য ৰূপটো মই তোমাক আজি ইয়াত দৰ্শন দিলো। বোলে কি? মই সৰ্বত্ৰ বিৰাজমান। সৰ্বত্ৰ বিৰাজমান হৈ থকা কোনে দেখিলে? কেৱল দেৱঋষি নাৰদে দেখিলে। দেৱঋষি নাৰদৰ বাহিৰে বেলেগে কোনেও দেখা নাই। মাতৃয়ে গৰ্ভত দেখিলে, আৰু ক'ত দেখিলে? বান্ধিবৰ সময়ত দেখিলে, আৰু মুখ মেলোতে দেখিলে মাতৃ যশোদাই। কিন্তু কৃষ্ণৰ মায়ামুক্ত ঈশ্বৰ তত্ত্বৰ পৰিপূৰ্ণ ৰূপ কেৱল দৰ্শন পালে কোনে? দেৱঋষি নাৰদে। কিয় দেখা পালে? অৰ্জুনে বিশ্বৰূপ দৰ্শন পাইছে, কিন্তু কৃষ্ণৰ এনে অনন্য ৰূপ অৰ্জুনৰ দৰ্শন পোৱা নাই। যিটো ৰূপ গুৰুজনাই নাৰদৰ কৃষ্ণ দৰ্শন নামেৰে আমাক কীৰ্তন শাস্ত্ৰত দিছে। নাৰদে দিব্য বীণাখন বাই যেতিয়া গোকুল ধামত নামি দিলে, যেনিয়েই চাইছে তেনিয়েই কেৱল মিচিক মিচিক কৃষ্ণই তেওঁৰ ফালে চাই হাঁহি আছে। কেনিও চাবই পৰা নাই। যিমান বস্তু চাইছে সকলোতে কেৱল কৃষ্ণই হাঁহি থকা দেখিছে। ইয়াৰ কাৰণ বেদব্যাসৰ গুৰু হ'ল এই দেৱঋষি নাৰদ।
ইয়াৰ কাৰণ হ'ল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা এই ভাগৱত লাভ কৰিছিলে কোনে? দেৱঋষি নাৰদে। ইয়াৰ কাৰণ হ'ল দেৱঋষি নাৰদ ভগৱান কৃষ্ণৰ এক অংশ অৱতাৰ। অষষ্ঠ সৰ্ববিখ্যানম দেৱৰ্ষীণাম সনাৰদ গন্ধৰ্বনম চিত্তৰথো সিদ্ধিনাম গো পিলুমুনি। অষষ্ঠ সর্ববিখ্যানম দেবর্ষীণাম সনারদ গন্ধর্বনম চিত্তরথো সিদ্ধিনাম গো পিলুমুনি। হে অৰ্জুন, এই জগতত যিমান বিৰিষ দেখিছা, মই এই জগতত থকা মাত্ৰ একমাত্ৰ বিৰিষ। বোলে কি? মই আহত বিৰিষ, মই অষষ্ঠ বিৰিষ। বোলে মোৰ তত্ত্বটো কি? বাকী বিৰিষবিলাকৰ গুৰিটো থাকে তলত, মই অষষ্ঠ বৃক্ষ, মোৰ ডালপাতবিলাক তলত আছে আৰু মোৰ মূলটো বৈকুণ্ঠত আছে। সেইটো কাৰণে তেওঁ কি? অষষ্ঠ বিৰিষ। এই অষষ্ঠ বিৰিষ ৰূপী ময়েই হ'লো আহত বিৰিষ। এই আহত ৰূপী বিৰিষেই হ'ল মোৰ সংসাৰ বৃক্ষ। এই সংসাৰ বৃক্ষৰ তিনিটা ডালত মই তিনি অহংকাৰ প্ৰতিষ্ঠা কৰিছোঁ আৰু এই সংসাৰ বৃক্ষৰ পাতবিলাকত মই জীৱবিলাকক ধাৰণ কৰি ৰাখিছোঁ। মোৰ 7টা তৰপেই হ'ল এই বিৰিষৰ ছাল আৰু মোৰ নিৰ্গুণ ভক্তিৰ নাম গুণ যশ আৰু লীলাৰ তত্ত্ব এই বিৰিষৰ ৰস। সেইটো কাৰণে দেৱঋষি নাৰদে কি গাই থাকে? কেৱল ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰি থাকে। অৰ্থাৎ সংসাৰে তেওঁক চুব নোৱাৰে, সংসাৰে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। সংসাৰ বিৰিষ ৰূপী সংসাৰৰ মায়াই তেওঁক কেতিয়াও বান্ধিব নোৱাৰে। কিয়? তেওঁ এই সংসাৰ ৰূপী বিৰিষৰ মূল ৰূপী শিপাৰ ভক্তিৰূপী যি অমৃতময় ৰস, এই ৰসটোৱেই হ'ল তেওঁ। সেইটো কাৰণে হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী। গুৰুজনাই আমাক এই তত্ত্বটো বোৱাই আনি দিছে। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, বহে ব্ৰহ্মাণ্ডক ভেদি। দেৱঋষি নাৰদক মায়া মুক্ত হ'বৰ কাৰণে কিদৰে একান্তভাৱে কৃষ্ণক ভকতি কৰি দেৱঋষি নোহোৱাকৈ, ব্ৰহ্মাৰ মানস পুত্ৰ নোহোৱাকৈ, ব্ৰহ্মলোকৰ ব্ৰহ্ম ভাৱনাযুক্ত তত্ত্বযুক্ত নোহোৱাকৈ, অজ্ঞজনেও মোহমতীজনেও যদি কেনেবাকৈ অন্য দেৱ দেৱীক পূজা নকৰি কাই বাক্য মন এক কৰি ভগৱন্ত কৃষ্ণক যদি একান্ত চিত্তে শৰণ লয়, তেওঁ অন্তৰখন যদি শুদ্ধ কৰে, মনত যদি কপট স্বভাৱযুক্ত আচৰণ একো থাকিবলৈ নিদিয়ে, তেতিয়াহ'লে কি বুলি কৈছে? যে সেইজনে ভগৱান কৃষ্ণৰ পৰম কৃপা লাভ কৰিব পাৰিব। হে মই মহেশ্বৰ হে প্ৰহ্লাদ কুমাৰ, হে তুমি খনকা দিচাৰি, হে শতৰূপা সতী, হে আহুতি পহুতি, অদেৱহুতি নাৰী, হে মনু স্বয়ম্ভুৱ প্ৰিয় ব্ৰত ভূপ, হে উতান পাদ আৱৰ, হে প্ৰাচীন বহিষী, হে ৰিভু অংগযশী, হে ৰাজা ধ্ৰুৱ ৰিপৰ, এই খাকু সগৰ
এ গাধি নিপবৰ এ মচুকন্দৰ ঘোগয় এ খটাঙ্গ ভরত অম্বুধি শরথ এ অজপুরুর বাগয় এ মান্নাতা যজাতি এ অলৰ্ক সজ্জাতি এ শতধনু নো এক এ ৰন্তি দেৱধীৰ এ ভীষ্ম বালিবীৰ ভীষ্ম বলিবীৰ বালিবীৰ নহয় বলিবীৰ দিলীপ আদি অনেক এ সৌভৰী উটংক ঋষি বিসংগ এ বশিষ্ঠ শোক গালব এ মৈত্ৰেয় অগস্তি পৰাশৰ শক্তি পৰাশৰ শক্তি মানে পৰাশৰ বল নহয় আকৌ পৰাশৰো এজন নেকি শক্তিও এজন নেকি এ গৌতম ভেগো ধম এ ভীম হনুমান গৃহ জাম্বুমান বিভীষণয় শ্ৰীসেন এ অৰ্জুন বিদুৰ এ দ্ৰুপদয় কুৰ এ সুতনয় গ্ৰহেন এয়া কি জানে এয়া ভাগৱতৰ সাৰ এই যিসকলৰ ইয়াত নাম ঘোষণা কৰিছে এয়া হ'ল ভাগৱতৰ সাৰ তত্ত্ব হে এখন বাকৱাদী এ কৰি আনো লোক হে মায়া কটৰি আশ্ৰয় এইসকলক কি হৈ আছে হৰিৰ কৃপা তেওঁলোকক মায়াৰ পৰা ঈশ্বৰে মুক্ত কৰি দিছে যিসকলৰ নাম স্মৰণ কৰিলে কিয়নো সৃষ্টিকৰ্তা ব্ৰহ্মাই ইমান ঋষি বৈষ্ণৱ সাধু সন্ত মহন্তৰ নাম ঘোষণা কৰি দেৱঋষি নাৰদক জনাব লগা হ'ল কি বুলি যে হৰিৰ মায়াৰ পৰা ইসকল মুক্ত হৈ গৈছে প্ৰমাণ কি প্ৰমাণ কৃষ্ণত একান্ত শৰণ কৃষ্ণত একান্ত ভজন সত্য ধৰ্মত শুদ্ধ আচাৰ ব্যৱহাৰত সদায় অনুশীলন কৰি থকাৰ যি পবিত্ৰতা আৰু পুণ্যৰ ভাগ যাৰ বাবে এইসকলক হৰিৰ মায়াৰ পৰা ঈশ্বৰে মুক্ত কৰি দিছে হে কৃষ্ণৰ এখন বাকৱাদী কৰি আনো লোক হে মায়া কটৰি আশ্ৰয় এ কৃষ্ণৰ কৃপাত এ সংসাৰ এৰায় এ লোভি আছে হৃদয় স্ত্ৰী ক্ষুদ্ৰ জন অধম যবন আনো জাতি পাপিনৰে হুয়াত তন পৰ বৈষ্ণৱ খবৰ
যদি শিল শিক্ষা ধৰে এই সম মায়াগ তৰি অনায়সে হে পাৱয় হৰি ভকতি হে বৈষ্ণৱ খবৰ মহিমা বিস্তৰ কি কৈব তাক প্ৰতি হে পশু বক্ষিষয় এ সৎসংগে তৰয় এ মনুষ্যৰ কোন লেখা এ সাধুষে সমস্তে হে লোকৰ প্ৰহীন হে আপোনাতে তুমি দেখা। এয়া কি? এয়া মহাভাগৱত ধৰ্মৰ সাৰ কথা। ইয়াত কাৰ কথা ঘোষণা কৰা হৈছে? ভগৱন্ত কৃষ্ণৰ একান্ত ভকত বৈষ্ণৱ ঋষি মুনি সাধকসকলৰ কথা। এতিয়া নৈমিষ ক্ষেত্ৰত সুত সৌনক সংবাদত সুতক প্ৰাৰ্থনা কৰি সৌনকাদি ঋষিয়ে জনাইছিল যে হে আমাৰ গুৰু ভগৱান, আপুনি আমাক প্ৰথমতে বৈষ্ণৱৰ কথা কওক। আমি বৈষ্ণৱৰ ভক্তিৰ অনুশীলন প্ৰক্ৰিয়াটো শুনিয়ে আমি ভগৱান কৃষ্ণক কেনেকৈ বুজিব লাগে সেই পথটো বুজি পাম। সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মা নিজেই এজন বৈষ্ণৱ, দেৱঋষি নাৰদ এজন বৈষ্ণৱ, নাৰদৰ 4জন মানস পুত্ৰ বৈষ্ণৱ, ব্ৰহ্মাৰ ভূৰ মধ্যৰ পৰা জন্ম হোৱা শিৱ এজন বৈষ্ণৱ, দেৱাহুতিৰ পুত্ৰ কপিল মুনি এজন বৈষ্ণৱ, ভীষ্ম এজন বৈষ্ণৱ, জনক এজন বৈষ্ণৱ। সমস্ত বৈষ্ণৱসকলৰ নাম স্মৰণ কৰিছে কোনে? সৃষ্টিকৰ্তা ব্ৰহ্মাই। কিয়? যে এই বৈষ্ণৱসকল শক্তি, পৰাশৰ, মৈত্ৰেয়, বিদুৰ, গয়, যজাতি, সজ্জাতি, সনকাদি এই সমস্তখিনিক ভগৱন্তই ইমান কৃপা কৰিছে যে হৰিয়ে তেওঁলোকক হৰিৰ মায়াৰ পৰা কি কৰিছে? মুক্ত কৰি দিছে। এতিয়া দেৱঋষি নাৰদক কৈছে যে হৰিৰ মায়াটো কোনেও বুজিও নাপায়, হৰিৰ মায়াটো কি ধৰিবলৈও টান, কিন্তু হে মোৰ মানস পুত্ৰ মুনিবৰ, হৰিৰ যদি কৃপা হয় মায়াৰ পৰাও নিবৃত্তি লাভ কৰিব পাৰে। মই তোমাক উদাহৰণসহ দেখুৱালোঁ। এতিয়া বহুতৰ প্ৰশ্ন হ'ব পাৰে, ভাগৱতত আকৌ এইখিনি কথানো আমাক কিয় দিব লাগে? আমি কৃষ্ণৰ কথা জানিলেই হ'ল, কৃষ্ণৰ কথাতেই পুণ্য লাভ কৰিব পৰা যাব। মানে ভাগৱত কি? বৈকুণ্ঠৰ কৰ্মদৰ। এই শাস্ত্ৰই ভক্তিৰ শুদ্ধ পথ আৰু দিশটোহে আমাক দেখুৱাইছে। যদি ভকত বৈষ্ণৱত ভক্তি নহয়, ভকত বৈষ্ণৱৰ যদি প্ৰতি যদি প্ৰেম নহয়, তেওঁলোকৰ নাম স্মৰণ কৰাৰ লগে লগে আমাৰ যদি সেইসকলৰ প্ৰতি শ্ৰদ্ধাভাৱ উদয় নহয়, তেতিয়াহ'লে কৃষ্ণত ভকতি নহ'ব। মূল তত্ত্বটো এতিয়া ডাঙৰ গছ এজোপা আমি দেখোঁ ক'ৰবাত, বৰ প্ৰকাণ্ড গছ, হয়নে বাৰু? বহুত মানুহ তাত একেলগে ছাঁত ৰুব পাৰে, হয়নে নহয়? কিন্তু এদিন সি এটা সৰু পুলিহে আছিলে। এইটো কল্পনা কৰি চাওঁনে বাৰু? তেতিয়া
ডাঙৰ বিৰিখজোপাৰ তলত ৰওঁতে আমি বাৰু কেতিয়াবা ভাবি চাইছোনে যে এই বিৰিখজোপা এদিন এটা সৰু পুলিহে আছিলে, অকণমানি পুলি আছিলে, হয়নে বাৰু? ঈশ্বৰ তত্ত্ববিলাকো তেনেকুৱা। এটা সৰু পুলিৰ পৰাহে কি হ'ব পাৰে, এজোপা প্ৰকাণ্ড বিৰিখ হ'ব পাৰে। সেইটো কাৰণে সাধনাটো নিৰন্তৰ কৰিব লাগিব, ভক্তি বিৰামহীনভাৱে কৰিব লাগিব। আৰু সৎসংগ বিচাৰিবলৈ আমাক কি উপদেশ দিলে, যে তোমাৰ লগত থকা যিখিনি সাধু স্বভাৱ, ভাল আচৰণ, তুমি সেইখিনিৰ অনুশীলন কৰি নিজেই সমস্ত জগতখনৰ কাৰণে কি হ'ব বিচৰা, সৎসংগ হৈ যাব বিচৰা। এতিয়া মাধৱ মহাপুৰুষে এই তত্ত্বটোকে আমাক ক'ত দিছে, নামঘোষাত দিছে। হে আপুনি আপোন শত্ৰু, আপুনি আপোন বন্ধু, হয় আপুনি আপোন ৰাখে মাৰে, হে হৰিকণ ভজিনৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে, হৰি ভজি